Welcome to Anjali tutorial. আজি আমি ডিসকাস কৰিম হাইট এণ্ড ডিষ্টেন্সৰ কিছুমান প্ৰব্লেম তো হাইট এণ্ড ডিষ্টেন্সৰ অলৰেডি মই দুটা পাৰ্ট আপলোড কৰিছোঁ চ' সেই দুটা পাৰ্টত আমি বেছিক কনচেপ্টখিনি আৰু লগতে কিছুমান প্ৰব্লেম আমি ডিসকাস কৰিছোঁ চ' এই ভিডিঅ'টোত আমি হাইট এণ্ড ডিষ্টেন্সৰ প্ৰব্লেম সলভ কৰিম চ' এনেকুৱা ধৰণৰ প্ৰব্লেমেই ফাইনেল এক্সামত আহি থাকে ঠিক আছে আৰু ইয়াৰ কিছুমান কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত অহা ঠিক আছে তো সেই তেনেকুৱা ধৰণৰ প্ৰব্লেম আমি আজি ডিসকাস কৰিম আৰু কেনেকৈ সলভ কৰে আমি চাম ঠিক আছে আৰু হাইট এণ্ড ডিষ্টেন্সৰ এইটোৱে হৈ গ'ল লাষ্ট পাৰ্ট ইয়াৰ পিছত মই বেলেগ ভিডিঅ'ত আমি এডিশ্যনেল প্ৰব্লেম কিছুমান কৰিম তো তাৰ ফাৰ্ষ্টত আমি কোৰ্চটো অলপ আগবাঢ়ি লওঁ চ' হাইট এণ্ড ডিষ্টেন্সৰ এইটো পাৰ্টত মই ক্লোজ কৰিম নেক্সট পাৰ্টত আমি বেলেগ এটা চেপ্টাৰ ডিসকাস কৰিম ঠিক আছে তো আজি আমি এই প্ৰব্লেমখিনি কেনেকৈ কৰিব লাগে হাইট এণ্ড ডিষ্টেন্সৰ যিকেইটা প্ৰব্লেম আনিছোঁ চ' সেই প্ৰব্লেমকেইটা কেনেকৈ এপ্ৰ'চ কেনেকৈ কৰে আমি সেইখিনি ডিসকাস কৰিম তো ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো স্ক্ৰীনত ফাৰ্ষ্ট কুৱেশ্যনটো দেখা পাইছে চবেই চ' কুৱেশ্যনটো অলপ জুম কৰি দিছোঁ অ'কে কুৱেশ্যনটো অলপ জুম কৰি দিছোঁ চ' কুৱেশ্যনটোত কি কৈছে ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চোৱা ইফ দ্য এংগল অফ এলিভেশ্যন অফ এ ক্লাউড from a point h meter above a lake is a okay so ইয়াতে কুৱেশ্যনটোত a টো এইটো কেপিটেল a হ'ব লাগিছিল এইটো স্মল a হৈ আছে তো মই এইটো কাৰেক্ট কৰি দিছোঁ ঠিক আছে এইটো কাৰেক্ট কৰি দিছোঁ চ' এইটো কি হ'ব লাগে কেপিটেল a হ'ব লাগে এইটো কেপিটেল a হ'ব লাগে পেনটো বেছি মোটা হৈ আছে অলপ অ'কে ফাইন অ'কে ফাইন তো এইটো এ হ'ব লাগে কেপিটেল এ আছে কেপিটেল এ হ'ব লাগে অ'কে এইটো কেপিটেল এ হ'ব লাগে এণ্ড দ্য এংগল অফ ডিপ্ৰেশ্যন অফ ইটছ ৰিফ্লেকশ্যন ইন দ্য লেক বি এইটো কেপিটেল বি হ'ব লাগে অ'কে প্ৰুভ ডেট দ্য ডিষ্টেঞ্চ অফ দ্য ক্লাউড ফ্ৰম দ্য পইণ্ট অফ অবজাৰ্ভেশ্যন ইজ 2h sec a by 10b minus 10a তো আমাক কি কৈছে কুৱেশ্যনটোত আমাক কৈছে যে এটা ডাৱৰ আছে ক্লাউড আছে চ' এটা লেক আছে লেক মানে হ্ৰদ চ' হ্ৰদ এটা আছে সেই হ্ৰদটোৰ ওপৰত h মিটাৰ হ্ৰদৰ ওপৰত আমি কিমান মিটাৰ ছাপ'জ h মিটাৰ ওখ কিবা এটা আছে h মিটাৰ ওখ h মিটাৰ ওখত যিটো আমাৰ স্থান আছে যিটো প্লেচ আছে সেইটোৱে আমাৰ কি পইণ্ট অফ অবজাৰ্ভেশ্যন বুলি কুৱেশ্যনটোত কৈছে চ' সেই পইণ্টটোৰ পৰা আমি এটা ক্লাউড ছাপ'জ এইটো ক্লাউড ওপৰত আছে সেই ক্লাউডটোক আমি চাইছোঁ চ' এই ক্লাউডটোক চাইছোঁ তেতিয়া কি হৈছে আমাৰ যিটো এংগল অফ এলিভেশ্যন হৈছে সেই এংগল অফ এলিভেশ্যনটোক কি বুলি কৈছে এ বুলি কৈছে মানে কেপিটেল এই এংগলটোক কেপিটেল এ বুলি কৈছে ঠিক আছে আৰু এই ক্লাউডটোৰ যিটো ৰিফ্লেকশ্যন এই লেকটোৰ পানীত হৈছে এইখিনি পানী হ'ব কাৰণ লেকৰ পানীত কি হ'ব এই ডাৱৰটোৰ ৰিফ্লেকশ্যনটো হ'ব তো এইখিনিত মই ধৰি লৈছোঁ মোৰ প্ৰতিবিম্ব মানে ৰিফ্লেকশ্যনটো হৈছে আৰু এই পইণ্টৰ পৰা মই যেতিয়া এই মোৰ অবজাৰ্ভেশ্যন পইণ্টটোৰ পৰা এংগল অফ ডিপ্ৰেশ্যন মানে এই ৰিফ্লেকশ্যনটোক যেতিয়া চাম এই ৰিফ্লেকশ্যনটোক মই এইটো বেলেগ কালাৰ দি দিছোঁ ব্লু কালাৰ দি দিছোঁ অ'কে চ' এই ব্লু কালাৰ লাইনটো হ'ল মই ওপৰৰ পৰা তলৰ ৰিফ্লেকশ্যনটোক চাইছোঁ ঠিক আছে যেতিয়া মই ৰিফ্লেকশ্যনটোক চাইছোঁ ডাৱৰৰ তেতিয়া মোৰ এংগল অফ ডিপ্ৰেশ্যনটো কিমান বুলি কৈছে কুৱেশ্যনটোৰ মতে এই এংগল অফ ডিপ্ৰেশ্যনটো কিমান বুলি কৈছে বি বুলি কৈছে অ'কে এতিয়া মোক কুৱেশ্যনটোত কৈছে যে পইণ্ট অফ অবজাৰ্ভেশ্যনৰ পৰা ডাৱৰটো কিমান দূৰত আছে মানে মোৰ পইণ্ট অফ অবজাৰ্ভেশ্যন এইটো পইণ্ট অফ অবজাৰ্ভেশ্যন মোৰ কোনটো হয় এইটোক মই কি নাম দিছোঁ ই নাম দিছোঁ ঠিক আছে ই পইণ্টটো হৈ গ'ল মোৰ পইণ্ট অফ অবজাৰ্ভেশ্যন চ' এই পইণ্ট অফ অবজাৰ্ভেশ্যনৰ পৰা এই ডাৱৰখিনি কিমান দূৰত আছে এই পইণ্টটোলৈ ডিষ্টেঞ্চ কিমান ঠিক আছে এইটো মই জইন কৰি দিছোঁ ঠিক আছে আৰু এতিয়া মই বাকীকেইটা নেমিং কৰিম এইটোক ছাপ'জ মই এফ নাম দিলোঁ এইটোক জি দিছোঁ অ'কে এই পইণ্টটোক এইচ দিছোঁ এইটো আই দিছোঁ এইটো জে দিছোঁ এই পইণ্টটো জে এইটো জে পইণ্ট দিছোঁ তো কুৱেশ্যনটোৰ মতে মই ফিগাৰটো ফাৰ্ষ্ট বনাই ল'লোঁ
এতিয়া আমি কেনেকৈ এপ্ৰ'চ কৰিম এতিয়া আমি ফাৰ্ষ্ট কি কৰিম আমি দেখিছোঁ যে আমাৰ হাতত আমি কি উলিয়াব লাগে আমি যিটো আমাক প্ৰুফ কৰিবলৈ কৈছে সেইটোৰ মতে আমি আগবাঢ়িম সেইটোৰ মতে আমি আগবাঢ়িব লাগিব এনেকুৱা কুৱেশ্যনবোৰ কৰোঁতে আমাক যিটো প্ৰুফ কৰিবলৈ দিয়ে তো যিটো আমাক প্ৰুফ কৰিবলৈ দিছে সেই প্ৰুফটোত কি কি টাৰ্ম ইনক্লুড হৈ আছে আমি সেইমতে এপ্ৰ'চ কৰিব লাগিব চ' আমি দেখিছোঁ যে 10b মাইনাছ 10a টাৰ্মটো আমাক যি প্ৰুফ কৰিবলৈ দিছে সেইটোত আছে চ' 10b এংগলটো কোনটো ট্ৰাইংগলত আছে EGI ট্ৰাইংগলটোত কি আছে বি এংগলটো আছে আৰু এই এংগলটো কোনটো ট্ৰাইংগলত আছে এই এংগলটো আছে আমাৰ JEI ট্ৰাইংগলত আছে এতিয়া কথাটো হ'ল আমি জানিছিলোঁ যে এইখন এখন সমতল দাপোনৰ লিখীয়াকৈ কাম কৰিব ঠিক আছে হ্ৰদটো চ' কি হ'ব এই যিটো লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব কি হয় সমান হয় সমতল দাপোনৰ ক্ষেত্ৰত কি হয় লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয় মানে ইন কেছ অফ এ প্লেন মিৰৰ দ্য অবজেক্ট ডিষ্টেঞ্চ ইজ ইকুৱেল টু ইমেজ ডিষ্টেঞ্চ তো সেইটো আমি লাইটৰ কনচেপ্টৰ পৰা আহিছে অলৰেডি এইটোৰ ওপৰত ভিডিঅ' দিয়া হৈছে চ' অবজেক্ট ডিষ্টেঞ্চ ইকুৱেল টু ইমেজ ডিষ্টেঞ্চ চ' অবজেক্ট distance equal to image distance for a plane mirror এতিয়া যিখিনি অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে যিখিনি চাই আছে চ' তেওঁলোকেও এই ইংলিছ টাৰ্মবিলাক অলপ শিকিব লাগিব ঠিক আছে চ' প্লেন মিৰৰ মানে আমি কি আমাৰ অসমীয়াত যিটো কয় সমতল দাপোন আৰু অবজেক্ট ডিষ্টেঞ্চ মানে কি লক্ষ্যবস্তুৰ দূৰত্ব আমাৰ ইয়াত লক্ষ্যবস্তু হৈ গ'ল এই ডাৱৰ টুকুৰা চ' এই ডাৱৰ টুকুৰাৰ পৰা আমাৰ এই লেকটোৰ পৰা ডাৱৰ টুকুৰা যিমান দূৰত আছে সেইটো আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব ঠিক আছে চ' ডাৱৰ টুকুৰা আমাৰ পৰা কিমান দূৰত আছে এইটো আমি উলিয়াব লাগে চ' সেইটো কাৰণে আমাৰ কি হ'ব JH ইকুৱেল টু HG হ'ব JH ইকুৱেল টু HG হ'ব ঠিক আছে চ' JH হৈ গ'ল আমাৰ অবজেক্ট ডিষ্টেঞ্চ আৰু HG হৈ গ'ল আমাৰ কি ইমেজ ডিষ্টেঞ্চ চ' এই কণ্ডিশ্যনটো আমি মনত ৰাখিব লাগে যে আমাৰ JH ইকুৱেল টু HG ঠিক আছে এতিয়া আমি কি কৰিম আমি ট্ৰাইংগল ল'ম কোনটো ট্ৰাইংগল ল'ম EIG ঠিক আছে এতিয়া নেক্সট মই এটা পেজ লৈ লৈছোঁ সেই পেজটোত মই কি কৰিম সেই পেজটোত মই ভালকৈ দেখাই দিম ঠিক আছে ফিগাৰটো আকৌ এইটো পেজত ড্ৰ কৰি লৈছোঁ ঠিক আছে এই পেজত মই ড্ৰ কৰি লৈছোঁ ফিগাৰটো তেতিয়া বুজিব ভাল হ'ব ঠিক আছে তো মোৰ কি আছিলে ফিগাৰটো এইটো লেক এটা আছিলে এইটো H হাইটত এইটো মোৰ পইণ্ট অফ অবজাৰভেশ্যন ইয়াতে ক্লাউডটো আছিলে মই চাইছোঁ ঠিক আছে এইটো এংগল অফ এলিভেশ্যন A তাৰপিছত ইয়াৰ এইটো ৰিফ্লেকশ্যন ঠিক আছে এইটো এংগল অফ ডিপ্ৰেশ্যন B আৰু মই নেমিং কৰিছিলোঁ EFGHIG অ'কে এতিয়া ফাৰ্ষ্ট আমি এটা পইণ্ট গম পালোঁ যে JH ইকুৱেল টু HG তাৰপিছত আমি ট্ৰাইংগল কি কনচিডাৰ কৰিলোঁ EGI চ' ট্ৰাইংগল মই কনচিডাৰ কৰিলোঁ EGI চ' EGI ট্ৰাইংগলৰ পৰা মই যদি 10B লওঁ চ' 10B মোৰ কি আহিব ইকুৱেল টু 10B আহিব GI বাই IE ঠিক আছে এগেইন মোৰ ট্ৰাইংগল কি হ'ব EJI তো EJIৰ পৰা মই যদি 10 ৰেচিঅ' লওঁ 10A ইকুৱেল কি আহিব মোৰ 10A ইকুৱেল আহিব JI বাই IE
অ'কে, এইটো মই ইকুৱেশ্যন নাম্বাৰ 1 দিলোঁ, এইটো মই ইকুৱেশ্যন নাম্বাৰ 2 দিলোঁ। এতিয়া মোক কুৱেশ্যনটোত 10b - 10a লাগে, চ' মই 1 - 2 কৰি দিম। চ' 1 - 2 কৰি দিম। চ' লেফ্ট হেণ্ড ছাইডত মোৰ আহি যাব 10b - 10a, আৰু ৰাইট হেণ্ড ছাইডত কি আহি যাব, আইটো মোৰ LCM আহি যাব, LCM আহিব, আৰু কি হৈ যাব GI - JI। অ'কে, GI - JI। এতিয়া GI, আচ্ছা অ'কে, JIটোক মই কি লিখিব পাৰোঁ, JIটোক মই লিখিব পাৰোঁ যে JH - HI। চ' মোৰ যদি EF যদি H হয়, তেতিয়াহ'লে মোৰ IHও কিমান হ'ব, HA হ'ব। অ'কে, এইটোক আৰু HA হ'ব। ঠিক আছে, চ' নেক্সট পেজত আমি ইয়াৰ পিছৰখিনি কৰিছোঁ নেক্সট পেজত। অ'কে, চ' নেক্সট পেজত আমি কি কৰিম, নেক্সট পেজত আমাৰ কি কৰিম, আমাৰ লেফ্ট হেণ্ড ছাইডে অলৰেডি আমি পালোঁ যে 10b - 10a, 10b - 10a। অ'কে, আৰু ৰাইট হেণ্ড ছাইডে আমি কি পাই গ'লোঁ, ৰাইট হেণ্ড ছাইডে আমি পাই গ'লোঁ GI। GIৰ জেগাত মই কি লিখিব পাৰিম, GIৰ জেগাত মই GIটো GI ভাগে থাকিব, JI জেগাত মই কি লিখিম, JI জেগাত মই লিখিব পাৰিম JH - HI। অ'কে, JH, GIটো GI থাকিব, ইয়াত মই কি লিখিব পাৰিম, অ'কে, JH - HI। অ'কে, HI। অ'কে, অ'কে ফাইন। এতিয়া GIটো মই কি লিখিব পাৰোঁ, H + GH, H + GH। IH মানে কি, IH + GH মানে কি, GI, IH + HG। চ' সেইটো মই ইয়াত লিখিম IH + HG - JH + HI। তলত আইটো আছেই দেই, তলত আইটো আছেই। ঠিক আছে, এতিয়া নেক্সট কি হ'ল, HG আৰু HI ইকুৱেল, HJ আৰু HG ইকুৱেল। আমি অলৰেডি পাইছোঁ যে মানে JH আৰু HG ইকুৱেল সেইটো, তো সেইটো ইয়াত যদি এপ্লাই কৰোঁ, আমাৰ যিটো পালোঁ JH আৰু HG ইকুৱেল, তো এইকেইটা কেঞ্চেল যাব, তো আমাৰ কি থাকিলে 2HI / IE, আৰু HI মানে আমি কি জানো, HI মানে H, চ' 2H / IE। অ'কে, 2H / IE। ঠিক আছে, এতিয়া আমি যদি ওপৰৰ এংগলটোলৈ যাওঁ, ওপৰৰ ট্ৰাইংগললৈ যাওঁ মানে ট্ৰাইংগল EJIলৈ যাওঁ, EJIৰ পৰা যদি আমি চেক ৰেচিঅ' লওঁ, অ'কে, এতিয়া ট্ৰাইংগল মই যদি EJI কনচিডাৰ কৰোঁ, কি হ'ব, ট্ৰাইংগল EJI। চ' ট্ৰাইংগল EJIৰ পৰা মই যদি চেক ৰেচিঅ' লওঁ, চেক অফ A লওঁ, তেতিয়াহ'লে মোৰ কি আহিব, চেক অফ A ল'লে কি আহিব, EJ / IE। ঠিক আছে, EJ / IE, তো EJ / IE। ঠিক আছে, চ' I ভেলু কি পাই যাম ইয়াতে, I ভেলু পাই যাম, এই কুৱেশ্যনটোৰ পৰা I ইকুৱেলটো কিমান পাই যাম, I ইকুৱেলটো পাই যাম মই EJ / চেক অফ A। অ'কে, এতিয়া এই আইৰ ভেলুটো, যিটো আইৰ ভেলু পালোঁ ইয়াৰ পৰা, এই আইৰ ভেলুটো মই যদি ইয়াত পুট কৰি দিওঁ, এই কুৱেশ্যনটোত পুট কৰি দিওঁ, তেতিয়া মোৰ কি আহিব, তেতিয়া আহিব নেক্সট পেজত কৰি দিছোঁ, নেক্সট পেজত। চ' তেতিয়া মোৰ কি আহিব, 10b - 10a ইকুৱেল টু, অলৰেডি আমি কি পাইছিলোঁ আগৰ পেজত, চ' 2H / IE পাইছিলোঁ, আইৰ ঠাইত মই কি লিখি দিম, EJ / চেক A। অ'কে, EJ / চেক A, চ' 2H / EJ / চেক অফ A। অ'কে, চেক Aটো ওপৰত গুচি যাব, চ' আল্টিমেটলি EJ ইকুৱেলটো কি হ'ব, EJ ইকুৱেলটো কি ওলাই যাব, EJ ইকুৱেলটো ওলাই যাব 2H
sec of A divided by tan B minus tan of A. So I think এইটোৱে আমাক proof কৰিবলৈ দিছিলে। এইটোৱে আমাক proof কৰিব দিছিলে। কুৱেশ্যনটোত কি কৈছিলে? Find the distance of the cloud from the observation point. 2h sec A divided by tan B minus tan A. So EJ হৈ গ'ল মোৰ কি? EJ হৈ গ'ল আমাৰ observation point মোৰ E আছিলে আৰু J আছিলে cloud2. J পইণ্টটো আছিলে মোৰ cloud2. So EJ ডিষ্টেঞ্চটোৱে হৈ গ'ল মোৰ observation pointৰ পৰা cloudলৈ distance. So EJ equal to আমি proof কৰি দিলোঁ যে 2h sec of A divided by tan B tan A. ঠিক আছে? So এইটো অলৰেডি আমি proof কৰি দিলোঁ। এইটো অ'কে proof হৈ গ'ল। So এইটো আছিলে এইটো কুৱেশ্যনৰ আনচাৰ। So নেক্সট আমি নেক্সট কুৱেশ্যনত মুভ কৰিম। অ'কে চ' নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যন কি আছে স্ক্ৰীনত দিয়া আছে। ঠিক আছে এইটো অ'কে চ' এই কুৱেশ্যনটোত এটা ডাটা থাকি গৈছিলে কি tan 15টো আমি 0.268 ল'ব লাগিব। কিমান ল'ব লাগিব? 0.268 ল'ব লাগিব tan 15টো। ঠিক আছে এতিয়া দিয়া আছে কি দ্য এংগল অফ এলিভেশ্যন অফ এ ষ্টেচনাৰী ক্লাউড from a point 2500 meter above a lake is 15 degree. এটা লেক আছে ওকে সো এটা লেক আছে এটো লেকৰ পৰা 2500 মিটাৰ হাইটৰ ওপৰৰ পৰা কি হ'ল এংগল অফ এলিভেশ্যন of a stationary cloud. So এই পইণ্টটোৰ পৰা এটা stationary cloud আছে সেই ক্লাউডটোক অবজাৰ্ভ কৰিছে তেতিয়া angle of elevation কিমান পাইছে angle of elevation পাইছে 15 degree. Okay now the angle of depression of its reflection in the lake. So lakeত এইটো lake okay so পানীটো নীলা কৰি দিলেহে পানী লাগিব so পানীটো আমি নীলা কৰি দিম okay এতিয়া পানী লাগিছে ঠিক আছে এতিয়া কি হ'ল এইটো ক্লাউড আছে ইয়াত এই ক্লাউডৰ ৰিফ্লেকশ্যনটো ইয়াত সো সেই ৰিফ্লেকশ্যনটো একেটা পইণ্টৰ পৰা যেতিয়া তেওঁ ৰিফ্লেকশ্যনটো অবজাৰ্ভ কৰিছে সো এংগল অফ ডিপ্ৰেশ্যন হৈ গৈছে তোমাৰ 45 ডিগ্ৰী ওকে এতিয়া আমাক সুধিছে কি এতিয়া আমাক এইটোৱে সুধিছে যে হোৱাট ইজ দ্য হাইট অফ দ্য ক্লাউড এবভ দ্য লেক লেভেল সো এই লেকৰ পৰানো এই ক্লাউডটো কিমান হাইটত আছে তো এইটোতো অলৰেডি কি হ'ব আমি নেমিং কৰিব লাগিব এইটো মই কৰিছোঁ এ বি সাপোজ এইটো চি এইটো পইণ্ট বেলেগ কালাৰ দিওঁ নহ'লে ধৰিবলৈ অসুবিধা হ'ব গ্ৰীণ কালাৰ এ বি চি এইটো ডি এইটো ই এইটো এফ পইণ্ট ওকে আৰু এই হাইটটো ওলাব লাগে আমি টোটেল হাইটটো ওলাব লাগে লেক লেভেলৰ পৰা কিমান হাইটত ক্লাউডটো আছে ওকে এতিয়া ওকে ই এফ এইটো ই পইণ্ট দিলোঁ ওকে এতিয়া ফাৰ্ষ্ট মই যদি ট্ৰাইংগল এফ এ ইৰ পৰা মই যদি ট্ৰাইংগল এফ এ ইৰ পৰা ট্ৰাইংগল এফ এ ই ল'ম ফাৰ্ষ্ট আমি ঠিক আছে চ' ট্ৰাইংগল এফ এ ইৰ পৰা আমি যদি tan 15 লওঁ চ' tan 15 ইকুৱেল টু কিমান হ'ব tan 15 উইল বি ইকুৱেল টু এফ ই বাই এ ই okay f e by a e then the next triangle মই যদি a e c লওঁ so a e c ৰ পৰা মই tan 45 ল'লে কি হ'ব triangle a e c ৰ পৰা মই tan 45 যদি লওঁ so tan ratio যদি লওঁ tan 45 equal to কি হ'ব ce by ae okay মানে ইয়াৰ পৰা tan 45 to 1 হ'ব তো ইয়াৰ পৰা কি আহি যাব ae equal to ce so ae equal to c পাই গ'লো ae equal to
CE ঠিক আছে এতিয়া কি হ'ব আমি জানো যে A equal to CE so মই এইটো A equal to CE টো যদি মই ইকুৱেশ্যন 2 দিওঁ আৰু A ফাৰ্ষ্টটো যদি মই ইকুৱেশ্যন 1 দিওঁ তেতিয়াহ'লে এতিয়া মই কি কৰিব পাৰিম 10 15 আমাৰ মোক ওলাব লাগে FE so FE টো ওলাব লাগে কাৰণ এইটো অলৰেডি 25 হ'লে E D টুকুৰা D টুকুৰা কিমান হ'ব D টুকুৰা অলৰেডি মই 2500 মিটাৰ বুলি গম পাওঁ so মোক FE টো ওলালে মই যদি FE টো ওলাব পাৰোঁ FE টো ওলালে মই 2500 ৰ লগত FE প্লাছ কৰি দিলে মোৰ আনসাৰ আহি যাব ওকে so AE equal to CE পালোঁ ঠিক আছে এতিয়া কি কৰিব লাগিব CE পাই গ'লোঁ AE equal to CE okay A equal to CE then A equal to CE A equal to CE A equal to CE ঠিক আছে A equal to CE so আমি এটাৰ কথা গম পালোঁ যে FD equal to DC হ'ব FD equal to DC হ'ব তো CE equal to 2500 plus CD 2500 plus CD আচ্ছা okay now we can do it what we have to do আমি কি কৰিব লাগিব A equal to CE পালোঁ ঠিক আছে এতিয়া A equal to CE পাইছোঁ নেক্সট পেজ লৈ লৈছোঁ so A equal to CE পালোঁ নেক্সট আমি কি কৰিব লাগিব CE equal to 2500 plus ঠিক আছে নেক্সট so CE equal to 2500 plus CD লিখিব পাৰিম ঠিক আছে 2500 plus CD লিখিব পাৰিম মই 2500 plus CD okay CD লিখিব পাৰিম তো C লগত কি ইকুৱেল A ইকুৱেল okay CD কাৰ লগত ইকুৱেল FD লগত ইকুৱেল তো CD কাৰ লগত ইকুৱেল FD লগত ইকুৱেল কেলে ইকুৱেল হ'ব সেই CD কেলে ইকুৱেল হ'ব CD wait CD FD লগত ইকুৱেল হ'ব কেলে ইকুৱেল হ'ব কাৰণ আমি অলৰেডি কি পাইছিলোঁ আগৰ প্ৰবলেমটো কৰোঁতে কি পাইছিলোঁ অবজেক্ট ডিষ্টেঞ্চ ইকুৱেল টু ইমেজ ডিষ্টেঞ্চ ঠিক আছে তো CD কাৰ লগত ইকুৱেল হ'ব FD লগত ইকুৱেল হ'ব চ' মই ইয়াতে কি পাতিব পাৰিম CD ঠাইত FD পাতিব পাৰিম ঠিক আছে CD ঠাইত কি পাতিব পাৰিম FD পাতিব পাৰিম চ' FD ইকুৱেল টু কি FD ইকুৱেল টু হ'ব FE প্লাছ 2500 okay so FD equal to কি হ'ব 2500 plus FE wait so C লগত কি equal A equal so A equal to কিমান হ'ব 2500 plus FD ঠিক আছে এতিয়া ফাৰ্ষ্ট ইকুৱেশ্যনটোত কি পাইছিলোঁ FE ঠিক আছে so 10 15 আমি ফাৰ্ষ্ট ইকুৱেশ্যনটোত বহাই দিব পাৰিম AE ভ্যালুটো ঠিক আছে AE ভ্যালুটো আমি ক'ত বহাই দিব পাৰিম ফাৰ্ষ্ট ইকুৱেশ্যনটোত কি পাইছিলোঁ 10 15 ইকুৱেল টু কি আছিলে 10 15 ইকুৱেল টু কি আছিলে FE by AE so FE and AE টো কিমান বহাই দিব পাৰিম 2500 plus FD ঠিক আছে আৰু এটা সিম্পলিফাই কৰিব লাগিব ঠিক আছে সিম্পলিফাই কৰিব লাগিব 10 15 মানে কিমান পালোঁ 0.268 ঠিক আছে ইনটু 2500 প্লাছ FD ইকুৱেল টু FE ঠাইত আমি কি লিখিব পাৰিম FE ঠাইত মই লিখি দিব পাৰিম FE ঠাইত আমি কি লিখিব পাৰিম FE equal to 2500 FD minus 2500 okay FD minus 2500 so FE জেগাত আমি লিখিব পাৰিম FD minus 2500 okay so এটা FD টো ওলালে হৈ যাব okay so এতিয়া আমি সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰিলে কিমান আহিব সিম্পলিফাই কৰিব লাগিব okay
সিম্পলিফাই কৰিব লাগিব সো কি আহিলে 0.268 ইনটু 2500 কৰিলে কিমান আহিব তো 268 25 কৰিলে কিমান আহিব 5 8 40 4 5 6 30 plus 4 34 3 5 2 10 plus 3 13 2 8 16 1 2 6 12 plus 1 13 1 2 2 4 plus 5 so 0 10 1 7 6 ঠিক আছে নে 5 40 0 4 okay itu 44 5 6 30 plus 4 34 3 5 2 10 plus 3 13 2 8 16 1 2 6 12 plus 1 13 1 2 2 4 plus 1 5 0 4 plus 6 10 1 balance 3 plus 3 6 plus 1 7 5 plus 1 6 so 6700 আৰু দুটা 0 আহিব so দুটা 0 যদি আহে তিনটা আগত 670 হ'ব আই থিংক তো এইটো 670 ঠিক আছে এইটো আহি যাব 670 প্লাস 0.268 FD প্লাস 0.268 FD এইটো অলপ ক্যালকুলেটিভ কুৱেশ্যন হয় সো এইখিনি ক্যালকুলেট কৰিব লাগিব ওকে ইকুৱেল টু FD minus 2500 FD minus 2500 okay তো এইখিনি হাই দিছো ওকে এইখিনি ইৰেজ কৰি দিছো ফাইন নাও কি হ'ব 25 টো ইয়াৰ লগত প্লাস হ'ব তো কিমান হ'ব 3170 ইকুৱেল টু FD কমন আহিব so 1 minus 0.268 okay so 1 minus 0.268 হলে কিমান হ'ব 3170 so এফালে হলে কিমান হ'ব 237.72 equal to FD so এটো কৰিলে যিমান আনসাৰ আহিব এটো ক্যালকুলেট কৰি লবা so যেটো আনসাৰ আহিব হেতু আমাৰ হৈ যাব কি the height of the cloud from the lake level ঠিক আছে কাৰণ আমি যদি ফিগাৰটো চাওঁ so AFD so AFD ডিসটেন্স টো হৈ যাব ক্লাউড টুকুৰাৰ ডিসটেন্স from the lake level ঠিক আছে so এটো ক্যালকুলেট কৰি ললে হল এটো ক্যালকুলেট কৰি লবা এটোই হৈ যাব আমাৰ আনসাৰ ঠিক আছে so next problem আমি যাও ঠিক আছে next problem okay next problem আমাৰ কি আছে next problem to okay next problem কি দিছে if the height of a tower and the distance of the point of observation from its foot both are increased by 10% then the angle of elevation of its top remains unchanged যদিহে কি হয় আমি সাপোজ এটা টাৱাৰ আছে ঠিক আছে টাৱাৰ আছে আৰু এটা পইণ্টৰ পৰা আমি ইয়াক চাই আছো এটো AB এটা টাৱাৰ মই C পইণ্টৰ পৰা AB ৰ টপটোক চাই আছো সো যেটো মোৰ এংগল অফ এলিভেশন হৈছে এটো মই থিটা নাম দিছো ঠিক আছে এটা সেকেন্ড ফেজত কি কৰিলে সেকেন্ড ফেজৰ প্ৰবলেমটোত কি সেকেন্ড পাৰ্টটোত কি কৈছে যদিহে এই AB ৰ হাইটটো 10% ইনক্ৰিজ কৰি দিয়া হয় আৰু এফালেও যদি মানুহজন 10% বেছি দূৰত আহি যায় ফুটৰ পৰা টাৱাৰটোৰ ফুটৰ পৰা 10% বেছি দূৰত আহি যায় তেতিয়া হলে যেটো নতুন পজিশনত তেওঁৰ এংগল অফ এলিভেশন হ'ব টাৱাৰটোৰ নতুন হাইটৰ লগত সাপোজ যেটো মই A ড্যাশ দি দিছো এটো সাপোজ তেওঁ C ড্যাশত আহি গল সো এই এংগলটো তেওঁ আনচেঞ্জ হ'ব বুলি ক'বলা আমি প্ৰুফ কৰিব লাগে এটা ঠিক আছে এটো 10% ইনক্ৰিজ কৰাৰ পিছত যেটো হাইট এটো 10% ইনক্ৰিজ কৰাৰ পিছত 10% ইনক্ৰিজ মই ইনক্ৰিজ টু প্লাস চিন দি দিছো 10% ইনক্ৰিজ কৰিছে এফালেও কি কৰিছে 10% ইনক্ৰিজ কৰিছে এটো ইনক্ৰিজ কৰিছে হাইটটো ইনক্ৰিজ কৰিছে এফালে ফুটৰ পৰা তেওঁ ডিসটেন্সটো 10% ইনক্ৰিজ হৈছে আমি ক'ব লাগে যে এংগল অফ এলিভেশন আগৰ পজিশনত যেটো আছিল এতিয়াও থিটাই থাকিব আগৰ পজিশনত থিটা আছিল যদি এতিয়াও থিটাই থাকিব সো এটা আমি কি কৰিম এটা আমি পাৰ্সেন্টেজৰ সহায়ত এটো কৰিবলৈ একেবাৰে সহজ হৈ থাকে কেনেকৈ সহজ সো মই যদি ধৰি লওঁ পাৰ্সেন্ট মানে আগতে যদি হাইট 100 আছিল ঠিক আছে আৰু ফুটৰ পৰা তেওঁ যদি 100 ইউনিট কি আছিল দূৰত আছিল বা 100 মিটাৰ দূৰত আছিল তেওঁ
টাৱাৰটোৰ উচ্চতাও ছাপ'জ হাইটো ছাপ'জ 100 মিটাৰে আছিলে 10% ইনক্ৰিজ কৰা মানে কি এতিয়া তেওঁৰ নতুন হাইট কিমান হৈ গ'ল 110 নতুন হাইট কিমান হৈ গ'ল 110 আৰু নতুন যিটো তেওঁৰ টাৱাৰটোৰ ফুটৰ পৰা যিটো ডিষ্টেঞ্চ সেইটো কিমান হৈ গ'ল 110 হৈ গ'ল কিহৰ কাৰণে 110 হ'ব বিকজ 10% ইনক্ৰিজ কৰিছে তো 110 হৈ গ'ল এতিয়া আগতে তেওঁৰ 10 থিটা কিমান আছিলে ঠিক আছিলে আগতে তেওঁৰ থিটাটো কিমান হ'ব আগতে তেওঁৰ থিটা কিমান আছিলে 10 থিটা ছাপ'জ মই উলিয়াইছোঁ 10 থিটা কিমান পাইছিলোঁ আমি AB/BC পাইছিলোঁ AB/BC ঠিক আছে AB/BC ইকুৱেল টু কি হ'ব 100/100 100/100 মানে 1 আছিলে 10 থিটাৰ ভেলু 1 পাইছিলোঁ এতিয়া নতুন যিটো পজিশ্যনত আছে থিটা ডেছ বুলি কৈছোঁ থিটা ডেছ নতুন পজিশ্যনত তেওঁ 10% হাইট আৰু 10% তেওঁৰ ফুটৰ পৰা ডিষ্টেঞ্চ ইনক্ৰিজ কৰাৰ পিছত তেওঁ চি ডেছ পইণ্ট পালেহি চি ডেছ পইণ্ট পাওঁতে তেওঁৰ এংগল অফ এলিভেশ্যন ছাপ'জ মই ধৰি ল'লোঁ থিটা ডেছ এতিয়া 10 থিটা ডেছ কি পাম 10 থিটা ডেছ যদি আমি কেলকুলেট কৰোঁ তো 10% ইনক্ৰিজ হৈছে গতিকে হাইটো 10% ইনক্ৰিজ হৈছে তেওঁৰ ফুটৰ পৰা ডিষ্টেঞ্চো 10% ইনক্ৰিজ হৈছে গতিকে 10% ইনক্ৰিজ হোৱা মানে কি এতিয়া 110 হৈ গ'ল হাইটো 110 হৈ গ'ল আৰু তেওঁ ফুটৰ পৰা ডিষ্টেঞ্চো কিমান হৈ গ'ল 110 হৈ গ'ল চ' মই যদি কেঞ্চেল কৰোঁ 110 কেঞ্চেল যাব চ' আনচাৰ 1 পাইছোঁ মই আগৰ যিটো লাইনৰ শ্লোপ পাইছিলোঁ সেইটো 1 পাইছোঁ আৰু এতিয়াৰ শ্লোপো কিমান পাইছোঁ 1 পাইছোঁ গতিকে তেওঁলোকৰ ইনক্লাইনেশ্যন এংগলটো ইকুৱেল আছে ঠিক আছে ইনক্লাইনেশ্যন এংগল ইকুৱেল আছে গতিকে তেওঁলোকৰ যিটো এংগল অফ এলিভেশ্যন সেইটো ৰিমেইনছ আনচেঞ্জ কোনো চেঞ্জ হোৱা নাই ঠিক আছে গতিকে বিকজ থিটা ইকুৱেল টু থিটা ডেছ ঠিক আছে 10 থিটা ইকুৱেল টু 10 থিটা ডেছ 10 থিটা ইকুৱেল টু 10 থিটা ডেছ আমি পাই গ'লোঁ 10 থিটা ইকুৱেল টু 10 থিটা ডেছ দেয়াৰফৰ থিটা ইকুৱেল টু থিটা ডেছ অ'কে গতিকে তেওঁলোকৰ যিটো এংগল অফ এলিভেশ্যন আগতে আছিলে এতিয়া নতুন পজিশ্যনতো তেওঁলোকৰ এংগল অফ এলিভেশ্যন একেই আছে আনচেঞ্জড চেঞ্জ হোৱা নাই ঠিক আছে চ' এইটোৱে আছিলে এইটো কুৱেশ্যনৰ আনচাৰ চ' আমি নেক্সট কুৱেশ্যনত মুভ কৰোঁ চ' নেক্সট কুৱেশ্যনটো কি আছে আমাৰ নেক্সট কুৱেশ্যনটো অ'কে নেক্সট কুৱেশ্যনটো দিছে নেক্সট কুৱেশ্যন এইটো চ' নেক্সট কুৱেশ্যনটোত কি দিছে এট এ পইণ্ট দ্য এংগল অফ এলিভেশ্যন অফ এ টাৱাৰ ইজ such that its tangent is 5/12 এটা পইণ্ট আছে এংগল অফ এলিভেশ্যন অফ এ টাৱাৰ চ' ছাপ'জ এইটো এটা টাৱাৰ এইটো আমাৰ গ্ৰাউণ্ড এইটো যিকোনো এটা পইণ্ট এই পইণ্টটোত তেওঁ এংগল অফ এলিভেশ্যন উইথ দ্য টাৱাৰ টপ অফ দ্য টাৱাৰত এইটো চি পইণ্ট এইটো AB হৈ গ'ল আমাৰ টাৱাৰ তো চি পইণ্টত মানুহজন আছে ঠিক আছে তো এই পজিশ্যনটোত তেখেতৰ এই যিটো এংগল অফ এলিভেশ্যন হৈছে সেই এংগল অফ এলিভেশ্যনটোৰ টেনজেণ্ট ৰেচিঅ'টো কিমান 5/12 চ' টেনজেণ্ট ৰেচিঅ' আমি কি জানো টেনজেণ্ট মানে 10 ৰেচিঅ' টেনজেণ্ট মানে কি ৰেচিঅ' 10 ৰেচিঅ' চ' 10 অফ মই ছাপ'জ এইটো থিটা ধৰি লৈছোঁ চ' 10 অফ থিটা মোক কিমান দিয়া আছে 5/12 চ' 10 থিটা মই কি জানো পাৰপেণ্ডিকুলাৰ বাই বেছ চ' এইটো যদি 5 আছিলে এইটো কিমান হ'ব 12 হ'ব ঠিক আছে সেইটো আছিলে এইটো কণ্ডিশ্যন আছিলে ফাৰ্ষ্টত এতিয়া কি কৰিলে অন ৱাকিং 240 মিটাৰ নিয়েৰাৰ টু দ্য টাৱাৰ অন ৱাকিং 240 মিটাৰ নিয়েৰাৰ টু দ্য টাৱাৰ মানুহজন চি পইণ্টত আছিলে এতিয়া চি পইণ্টৰ পৰা 240 মিটাৰ খোজকাঢ়ি গুচি গ'ল টাৱাৰটোৰ ফালে ঠিক আছে সেইটোৱে কুৱেশ্যনত কৈছে টাৱাৰটোৰ ফালে খোজকাঢ়ি গুচি গ'ল চ' টাৱাৰটোৰ ফালে খোজকাঢ়ি গৈ ছাপ'জ তেওঁ এতিয়া নতুন পজিশ্যনটো এইটো পালেগৈ ঠিক আছে এই পজিশ্যনটো পালেগৈ এই পজিশ্যনটো ছাপ'জ তেওঁ ডি পইণ্ট পালে ঠিক এইটো 12টো তলত লিখি দিছোঁ ছাপ'জ ডি পইণ্ট পালে অ'কে ডি পইণ্ট পালে তেখেতে ঠিক আছে ডি পইণ্ট পালে এইটো আগতে 12 আছিলে এতিয়া তেওঁ ডি পইণ্টত আছে মানুহজন এতিয়া কি হ'ল তেওঁ ডি পইণ্টত পোৱাৰ পাছত এইটোত নতুন এটা এংগল অফ এলিভেশ্যন হৈ গ'ল থিটা 1 বুলি কৈছোঁ এই থিটা 1টোৰ যিটো টেনজেণ্ট ৰেচিঅ' সেই টেনজেণ্ট ৰেচিঅ'টো কিমান হৈ গৈছে বুলি কৈছে বিকামছ 3/4 এতিয়া ডি পজিশ্যনত মানুহটো অহাৰ পাছত তেওঁ যেতিয়া টাৱাৰটোৰ লগত এংগল অফ এলিভেশ্যন হ'ল টাৱাৰৰ টপৰ লগত যিটো এংগল অফ এলিভেশ্যন হৈছে থিটা 1 চ' সেই থিটা 1টোৰ টেনজেণ্ট ৰেচিঅ'টো কিমান বুলি ক'লে মোক টেন থিটা 1 কিমান বুলি ক'লে 3/4 বুলি ক'লে 3/4 হৈ গ'ল বুলি ক'লে ঠিক আছে অ'কে 3/4 হৈ গ'ল মানে এইটো আগতে 5 আছিলে এতিয়া 3 হৈ গ'ল এতিয়া 3 হৈ গ'ল আৰু
এইটো কিমান হৈ গ'ল 4 হৈ গ'ল আচ্ছা এটা টাৱাৰটোৰ হাইট আগতে 5 আছিলে এতিয়া 3 হৈ গ'ল সেইটোতো অসম্ভৱ কাৰণ টাৱাৰটোৰ হাইট কেনেকৈ চেঞ্জ হ'ব টাৱাৰটোতো এটা টাৱাৰেই তাৰ হাইট কেতিয়াও চেঞ্জ হ'ব নোৱাৰে সি যিটো হাইটৰ আছিলে সেইটো হাইটতে থাকিব যিমানে আমি টাৱাৰটোৰ ওচৰলৈ নাহোঁ বা দূৰলৈ নাহোঁ টাৱাৰটোৰ হাইটটো সদায় টাৱাৰটোৰ হাইটেই থাকিব সি কেতিয়াও ডিক্ৰিজ বা ইনক্ৰিজ নহয় ঠিক আছে সেইটো কনষ্টেণ্ট থাকিব চ' এই 240 মিটাৰ আহিলত আমাৰ 10 ৰেচিঅ'টো কি হৈ গৈছিলে 10 ৰেচিঅ'টো আমাৰ 3/4 হৈ গ'ল বুলি ক'লে কিন্তু টাৱাৰৰ হাইটটো কেতিয়াও চেঞ্জ নহয় মানে 5 আৰু 3ক আমি একে কৰিব লাগিব চ' 5 আৰু 3ক কেনেকৈ একে কৰিম মই ইয়াত 3ৰে পূৰণ কৰি দিম ইয়াক 5ৰে পূৰণ কৰি দিম ঠিক আছে চ' এইটো আল্টিমেটলি মই কিমান পাই গ'লোঁ 15/36 এতিয়া কিমান পাই গ'লোঁ 15/20 ঠিক আছে আল্টিমেটলি মই টাৱাৰটোৰ হাইটটো একে কৰি ল'লোঁ কাৰণ ওপৰতো মোৰ হাইট আছিলে টাৱাৰৰ 10 ৰেচিঅ' কি হয় AB/BC চ' AB মোৰ হাইট হয় টাৱাৰৰ চ' AB আগতে 5 আছিলে এতিয়া কি হৈ গ'ল বুলি ক'লে 3 হৈ গ'ল বুলি ক'লে কিন্তু এইটো দিট ইজ নট পচিবল কাৰণ টাৱাৰৰ হাইট কেতিয়াও চেঞ্জ হ'ব নোৱাৰে তো সেইকাৰণে মই দুইটাকে একে কৰিলোঁ ফাৰ্ষ্টটোক সিহঁতৰ LCM 15 হয় সেইকাৰণে 5 আৰু 3 LCM 15 হয় তো LCM 15 হোৱাৰ কাৰণে মই সিহঁতক কি কৰিলোঁ ফাৰ্ষ্টটোক 3ৰে মাল্টিপ্লাই কৰি দিলোঁ আৰু ছেকেণ্ডটোক 5ৰে মাল্টিপ্লাই কৰি দিলোঁ চ' এতিয়া কি পালোঁ টাৱাৰকেইটা হাইট একে হৈ গ'ল মোৰ টাৱাৰটোৰ হাইট কিমান পাই গ'লোঁ মই 15 পাই গ'লোঁ ঠিক আছে আৰু এই তলৰ যিটো আছিলে এইটো ফাৰ্ষ্ট মানুহটো কিমান দূৰত আছিলে 36 ইউনিট দূৰত আছিলে মিটাৰ দূৰত আছিলে এতিয়া মানুহটো কিমান দূৰত আছে 240 মিটাৰ অহাৰ পাছত কিমান দূৰত আছে 20 মিটাৰ দূৰত আছে ঠিক আছে তেওঁ আগতে চি পজিশ্যনত থাকোঁতে 36 মিটাৰ দূৰত আছিলে আৰু এতিয়া যেতিয়া ডি পজিশ্যন পালেহি তেওঁ 20 মিটাৰ টাৱাৰটোৰ ফুটৰ পৰা দূৰত আছে গতিকে তেওঁ কিমান খোজকাঢ়ি আহিলে তেওঁ 16 মিটাৰ খোজকাঢ়ি আহিলে মানে চি ডি মোৰ কিমান চি ডি ইকুৱেল টু 16 মিটাৰ এই ইকুৱেশ্যন ইয়াৰ পৰা মই চি ডি ইকুৱেল টু কি পালোঁ 16 মিটাৰ পালোঁ চি ডি ইকুৱেল টু 16 মিটাৰ পালোঁ ঠিক আছে কাৰণ টাৱাৰৰ হাইট 15 মিটাৰ ৰেচিঅ'ৰ পৰা উলিয়াইছোঁ টাৱাৰৰ হাইট 15 মই ৰেচিঅ' বনালোঁ 15 ৰেচিঅ' আৰু যেতিয়া তেওঁ চি পইণ্টত আছিলে তেওঁ 36 মিটাৰ দূৰত আছিলে আৰু যেতিয়া তেওঁ ডি পইণ্টত পালেহি তেতিয়া তেওঁ 20 মিটাৰ দূৰত আছে ঠিক আছে কিন্তু তেওঁ কিমান মিটাৰ খোজকাঢ়ি আহিলে 16 মিটাৰ খোজকাঢ়ি আহিলে কিন্তু আমাৰ কুৱেশ্যনত কি দিয়া আছে তেওঁ আচলতে কিমান খোজকাঢ়ি আহিলে 240 মিটাৰ মানে 16 ৰেচিঅ' ইকুৱেল টু 240 ঠিক আছে মানে 16 ৰেচিঅ' ইকুৱেল টু কি হ'ব 240 হ'ব তো 16 ৰেচিঅ' ইকুৱেল টু 240 তেতিয়াহ'লে 1 ৰেচিঅ' ইকুৱেল টু কিমান হ'ব 1 ৰেচিঅ' ইকুৱেল টু কিমান হ'ব 15 তেতিয়াহ'লে মোৰ টাৱাৰটোৰ হাইট কিমান আছিলে 15 আছিলে চ' দেয়াৰফৰ হাইট অফ টাৱাৰ কিমান হ'ব হাইট অফ টাৱাৰ ইকুৱেল টু 15 ইনটু 15 মিটাৰ ইকুৱেল টু 225 মিটাৰ 225 মিটাৰ চ' এই কুৱেশ্যনটোৰ আনচাৰ হৈ গ'ল 225 মিটাৰ চ' এইটো মই ৰেচিঅ' মেথড দি কৰিছোঁ চ' ৰেচিঅ' মেথড দি নকৰি এইটো বেলেগ আমি যিটো আমাৰ কনভেনশ্যনেল মেথড সেইটো দিও আমি কৰিব পাৰোঁ চ' সেইটো দিও কৰিব পাৰোঁ সেইটো দি কেনেকৈ কৰিম ফাৰ্ষ্ট আমি সেই কি কৰিব লাগিব AB/BC ল'ব লাগিব ঠিক আছে সেইটো মই কনভেনশ্যনেল মেথডত ছল্ভ কৰি দেখাই দিছোঁ কনভেনশ্যনেল মেথডত কেনেকৈ কৰিব লাগিব কনভেনশ্যনেল মেথডত আমি কি কৰিব লাগিব কনভেনশ্যনেল মেথডত কি কৰিব লাগিব চ' কনভেনশ্যনেল মেথডত আমি কি কৰিব লাগিব ফাৰ্ষ্ট আমি ACB ট্ৰাইংগল ল'ম ঠিক আছে ACB ট্ৰাইংগলৰ পৰা ACB ট্ৰাইংগল ল'ম তাৰ পৰা tan থিটা উলিয়াম tan থিটা ইকুৱেল টু কি হ'ব AB/BC যিটো আমাক 5/12 দিয়া আছে 5/12 দিয়া আছে ঠিক আছে 5/12 দিয়া আছে মানে AB ইকুৱেল টু 5/12 দিয়া আছে নেক্সট কি হ'ব নেক্সট কি দিয়া আছে নেক্সট আমি ট্ৰাইংগল ল'ম ADB চ' ADBৰ পৰা কি পাম tan থিটা 1 ইকুৱেল টু 3/4 tan থিটা 1 ইকুৱেল টু কি পাম tan থিটা 1 ইকুৱেল টু কি পাম AB/BD ইকুৱেল টু 3/4 ঠিক আছে এতিয়া কি কৰিব লাগিব আমাক ওলাব লাগে AB
সো BC ইকুৱেল টু মই কি লিখিব পাৰোঁ BC ইকুৱেল টু মই কি লিখিব পাৰোঁ BD প্লাছ 240 ঠিক আছে সো মই কি লিখিব পাৰোঁ ইয়াতে AB বাই BD প্লাছ 240 ইকুৱেল টু 5/12 ঠিক আছে এটা BD ৰেচিঅ'টো মই ইয়াৰ পৰা উলিয়াব পাৰোঁ BD ইকুৱেল টু কি হ'ব 4AB বাই 3 সো এই ইকুৱেশ্যনটোৰ পৰা BD ইকুৱেল টু কি আহিব BD ইকুৱেল টু আহি যাব 4AB বাই 3 সো সেইটো মই ইয়াতে পুট কৰি দিম BDত সেইটো এই BDৰ ভেলুটো ইয়াত পুট কৰি দিব লাগিব ঠিক আছে তেতিয়া কি এনেকুৱা হ'ব ইকুৱেশ্যনটো AB divided by 4AB by 3 so 4AB plus 720 into 3 হৈ যাব ইয়াত equal to 5/12 ঠিক আছে সো এই ইকুৱেশ্যনটো সলভ কৰিলে কিমান হ'ব 36AB equal to 20AB plus 3600 okay তো 36 পৰা 20 গ'লে 16AB equal to 3600 ওলাব তো ইয়াৰ পৰা কি হ'ব নেক্সট এটা পেজ লৈ লৈছোঁ okay next এটা পেজ লৈ লৈছোঁ next পেজটোত কি হ'ব 16AB equal to 3600 ওলালে so AB ওলাব equal to কিমান ওলাই যাব so মই যদি 16 কাটো কিমান হৈ যাব 16 কাটিলে 16 2 * 32 40 16 2 * 32 85 so AB equal to 225 so এইটো হৈ গ'ল আমাৰ কনভেনচনেল মেথড so দুইটা মেথডে কৰিব পাৰা ঠিক আছে দুইটা মেথডে আমি কৰিব পাৰোঁ ঠিক আছে ওকে ফাইন এটা নেক্সট আমি নেক্সট প্ৰবলেমত আগবাঢ়ো নেক্সট প্ৰবলেম কি আছে আমাৰ নেক্সট প্ৰবলেম এইটো ওকে নেক্সট প্ৰবলেম আমাৰ এইটো আছে কি আছে ওকে নেক্সট প্ৰবলেমটো কৈছে দ্য এংগল অফ এলিভেশ্যন অফ এ জেড প্লেন ফ্ৰম এ পইণ্ট এ অন দ্য গ্ৰাউণ্ড ইজ 60 ডিগ্ৰী আচ্ছা তো এটা জেড প্লেন আছে গ্ৰাউণ্ডত এটা পইণ্ট আছে সেই পইণ্টটোৰ পৰা এংগল অফ এলিভেশ্যন কিমান হয় জেড প্লেনখনৰ ওকে 30 ডিগ্ৰী ঠিক আছে আফটাৰ এ ফ্লাইট অফ 15 ছেকেণ্ড তো এই পইণ্টটোৰ পৰা 15 ছেকেণ্ড অলৰেডি তেওঁ ফ্লাইট কৰিলে 15 ছেকেণ্ড ফ্লাইট হ'ল সো এই পইণ্টটোৰ পৰা তেওঁ 15 ছেকেণ্ড ফ্লাইট হৈ পেলাই নিউ পজিশ্যনটোত পালে এই নিউ পজিশ্যনটোত পোৱাৰ পিছত কি হ'ল এংগল অফ এলিভেশ্যন কি হৈ গ'ল সৰি এইটো ফাৰ্ষ্টটো 60 ডিগ্ৰী আছিলে 30 ডিগ্ৰী নহয় এইটো 60 ডিগ্ৰী আছিলে 60 ডিগ্ৰী যেতিয়া তেওঁ এই পজিশ্যনটোৰ পৰা 15 ছেকেণ্ড লেটাৰ অন এই ছেকেণ্ড পজিশ্যনটো পালেগৈ ছেকেণ্ড পজিশ্যনটো পোৱাৰ পিছত তেওঁৰ এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল ছেকেণ্ড পজিশ্যনটো পোৱাৰ পিছত তেওঁৰ এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল 30 ডিগ্ৰী হৈ গ'ল এইটো 30 ডিগ্ৰী হৈ গ'ল ঠিক আছে এতিয়া তেওঁ ফাৰ্ষ্ট এইটো পজিশ্যন এ পজিশ্যনত আছিলে এতিয়া বি পজিশ্যনত আছে এইখিনি যাওঁতে তেওঁ 15 ছেকেণ্ড টাইম লাগিছে অ'কে এতিয়া আমাক কৈছে যে তেওঁ কনষ্টেণ্ট হাইট প্লেনখন কনষ্টেণ্ট হাইটত আছে কনষ্টেণ্ট হাইটটো কিমান দিছে 15√3 মিটাৰ 1500√3 মিটাৰত আছে চ' এই হাইটটো কিমান হ'ব 1500√3 মিটাৰেই হ'ব এই হাইটটো কিমান হ'ব 1500√3 মিটাৰেই হ'ব ঠিক আছে এইটো এ বি চি ডি ই অ'কে এতিয়া কৈছে ফাইণ্ড দ্য স্পীড অফ দ্য জেট প্লেন তো প্লেনখনৰ স্পীড ওলাব কৈছে ঠিক আছে আমি ডি ডিষ্টেঞ্চটো যদি ওলাব পাৰোঁ এই ডি ডিষ্টেঞ্চটো যদি ওলাব পাৰোঁ এই ডি ডিষ্টেঞ্চ ইকুৱেল টু ভেলচিটি ইনটু টাইম চ' ডিষ্টেঞ্চ বাই টাইম আমাৰ টাইম দিয়া আছে 15 ছেকেণ্ড চ' ডিষ্টেঞ্চ বাই টাইম ইকুৱেল টু ভেলচিটি ওলাই যাব চ' ফাৰ্ষ্ট আমি এ চি ডি চ' ট্ৰাইংগল এ চি ডি ট্ৰাইংগল এ চি ডিৰ পৰা মই যদি কি লওঁ 1060 লওঁ চ' 1060 উইল বি ইকুৱেল টু কিমান আহিব 1060 ডিগ্ৰী উইল বি ইকুৱেল টু কিমান আহিব এ ডি বাই চি ডি চ' এ ডি কিমান আহিব 1500√3 চ' 1500√3 বাই চি ডি অ'কে ইকুৱেল টু 1060 আমি জানো √3 তো চি ডি উইল বি ইকুৱেল টু 1500 okay CD will be equal to 1500 CD আমাৰ 1500 এতিয়া আমি কি ল'ম নেক্সট BCE so triangle BCE triangle পৰা মই 1030 ল'ম so 1030 মোৰ কিমান আহিব 1030 ডিগ্ৰী ইকুৱেল টু কিমান আহিব BE by CE so 1500√3
চিৰ ঠাইত মই কি লিখিব পাৰিম চিৰ ঠাইত মই লিখিব পাৰিম চি ডি প্লাছ ডি ই চ' চি ডি অলৰেডি মই 1500 জানো চ' 1500 প্লাছ ডি ই লিখিব পাৰিম ঠিক আছে চ' নেক্সট পেজত গৈছোঁ নেক্সট পেজত কি আছে আমি এইটো 1030 কিমান জানো 1/√3 অ'কে চ' 1/√3 ইকুৱেল টু কিমান আহি যাব 1500√3 ডিভাইডেড বাই কিমান আছে 1500 প্লাছ ডি ই অ'কে 1500 প্লাছ ডি ই চ' ছল্ভ কৰিলে কিমান আহিব 4500 চ' ডি ইকুৱেল টু কিমান আহিব 4500 পৰা 1500 গ'লে চ' 3000 মিটাৰ চ' ডি 3000 মিটাৰ আহি গ'ল চ' ডি 3000 মিটাৰ গতিকে স্পীড কিমান হ'ব মোৰ ভি কিমান হ'ব চ' ভি ইকুৱেল টু কিমান হ'ব 3000 ডিভাইডেড বাই 15 মিটাৰ পাৰ ছেকেণ্ড চ' কিমান আহিব 200 চ' 200 মিটাৰ পাৰ ছেকেণ্ড চ' মোৰ জেট প্লেনখনৰ স্পীড কিমান আছিলে 200 মিটাৰ পাৰ ছেকেণ্ড আছিলে যদি এইটো মই কিলোমিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ চ' কিলোমিটাৰ পাৰ ছেকেণ্ডত নিলে আমি কি কৰিব লাগিব 200 মাল্টিপ্লাইড বাই কি কৰিব লাগিব 18/5 কৰিব লাগিব তেতিয়া কিমান ইউনিটটো কিমান হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ চ' 540 তো কিমান হৈ যাব 720 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চবৰে কুৱেশ্যন হ'ব যে 18/5ৰে মই কিয় মাল্টিপ্লাই কৰি দিলোঁ এইটো জনা কথা ঠিক আছে তো যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ 18/5ৰে মই কিয় মাল্টিপ্লাই কৰিলোঁ কাৰণ এইটো মোক কি আছে মিটাৰ পাৰ ছেকেণ্ড আছে মিটাৰ পাৰ ছেকেণ্ডটোক মই কিহলৈ কনভাৰ্ট কৰিব লাগে কিলোমিটাৰ পাৰ আৱাৰ চ' 1 মিটাৰ ইকুৱেল টু মই কি জানো এইটো 1 মিটাৰ ইকুৱেল টু কেনেকৈ জানো চ' 1 মিটাৰ বাই 1 ছেকেণ্ড আছে চ' 1 মিটাৰ মানে কি হ'ব 1/1000 কিলোমিটাৰ ঠিক আছে 1/1000 কিলোমিটাৰ হয় আৰু 1 ছেকেণ্ড মানে হৈ যায় 1/3600 আৱাৰ ঠিক আছে চ' এইটো উল্টি গ'লে কি হ'ব আল্টিমেটলি 18/5 পাবা এইটো চিম্প্লিফাই কৰি পেলাই কিমান পাবা 18/5 পাবা সেইকাৰণে আমি 18/5ৰে মাল্টিপ্লাই কৰিলোঁ যাতে আমি কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিব পাৰোঁ চ' এতিয়া আমাৰ জেট প্লেনখনৰ স্পীড কিমান ওলাই গ'ল 720 কিলোমিটাৰ পাৰ আৱাৰ অ'কে চ' এতিয়া আমি নেক্সট প্ৰব্লেমত যাওঁ এইটো আছিলে আমাৰ এইটো আগৰটো কুৱেশ্যনৰ আনচাৰ চ' নেক্সট কুৱেশ্যনটোত কি কৈছে অ'কে নেক্সট কুৱেশ্যন কি কৈছে নেক্সট কুৱেশ্যনত কৈছে the angle of elevation of the top of an unfurnished tower at a point distance 80 meter from its base আচ্ছা এটা আনফাৰ্নিছড টাৱাৰ আছে টাৱাৰটোৰ ফুটৰ পৰা 80 মিটাৰ যিটো ডিষ্টেঞ্চ আছে 80 মিটাৰ ডিষ্টেঞ্চত তাৰ এংগল অফ এলিভেশ্যন কিমান হয় 30 ডিগ্ৰী অ'কে হাউ মাছ হায়াৰ মাষ্ট দ্য টাৱাৰ বি ৰেইজড okay how much higher must the tower be raised so that its angle of elevation at the same point may be 60 degree so আমাক কৈছে যে টাৱাৰটোৰ হাইটটো কিমান ইনক্ৰিজ কৰিব লাগিব কিমান ইনক্ৰিজ কৰিলে সেই সেম পইণ্টতে তাৰ এংগল অফ এলিভেশ্যন কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব আগতে 30 ডিগ্ৰী আছিলে এতিয়া কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব চ' এইটো যদি এ আছিলে অ'কে এ আছিলে এ বি চি এইটো পইণ্ট মই দি দিছোঁ অ'কে তো আমি কিমান ইনক্ৰিজ কৰিলে তাৰ এংগল অফ এলিভেশ্যনটো 60 ডিগ্ৰী হৈ যাব এইটো ওলাব লাগে চ' ফাৰ্ষ্ট আমি কি কৰিম ট্ৰাইংগল এ চি বি ল'ম এ চি বিৰ পৰা মই যদি 1030 লওঁ চ' 1030 উইল বি কিমান হ'ব মোৰ 1030 will be AB/80 so AB/80 হ'ব so এইটো 1/√3 হ'লে 1/√3 equal to AB/80 so AB equal to কিমান আহিব AB equal to 80/√3 80/√3 so মোৰ AB আহি গ'ল 80/√3 then মই যদি DCB লওঁ so triangle DCB পৰা মই যদি 1060 লওঁ so 1060 কিমান আহি যাব 1060 আহি যাব BD/BC so BD/BC so BD ক মই লিখিব পাৰোঁ AB plus AD AB plus AD okay আৰু BC 80 হ'ব so 1060√3
অ'কে ৱেইট 1060 ৰুট 3 চ' আমাৰ কিমান আহি যাব এইটো 80 ৰুট 3 মাইনাছ এ বি মানে কিমান 80 বাই ৰুট 3 ইকুৱেল টু এ ডি চ' এ ডিয়ে হৈ গ'ল মোৰ কি হয় ডিষ্টেঞ্চ যিটো হাইট আমি টাৱাৰটো ইনক্ৰিজ কৰিব লাগিব যদিহে তাৰ এংগল অফ এলিভেশ্যন আমি সেই চি পইণ্টতে 60 ডিগ্ৰী কৰিব লগা হয় চ' এ ডিয়ে হৈ গ'ল মোৰ ইনক্ৰিজ কৰিবলগীয়া হাইট অফ দ্য টাৱাৰ যিটো কৰিলে মোৰ সেই চি পইণ্টত এংগল অফ এলিভেশ্যন কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব চ' ঠিক আছে এইটো কেলকুলেট কৰিলে হ'ল 80 ইনটু 3 কিমান হ'ব 240 পৰা 80 গ'লে 160 চ' 160 বাই ৰুট 3 ইকুৱেল টু এ ডি চ' 160 বাই ৰুট 3 ইকুৱেল টু এ ডি চ' এইটোৱে হৈ গ'ল এই কুৱেশ্যনটোৰ আনচাৰ অ'কে এই 160 বাই ৰুট 3 ইকুৱেল ইজ দ্য আনচাৰ অফ দিছ কুৱেশ্যন অ'কে নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে অ'কে নেক্সট কুৱেশ্যন অ'কে নেক্সট কুৱেশ্যনত কৈছে কি কৈছে a man in a boat rowing away from a lighthouse 150 meter high takes 2 minutes to change the angle of elevation of the top of the lighthouse from 60 degree to 45 degree find the speed of the boat so এটা লাইট হাউচ আছিলে এটা মানুহে নাওলৈ পলাই গৈছে ইয়াৰ পৰা আঁতৰি গৈছে চ' ছাপ'জ এটা যিকোনো এটা টাইম অফ ইনষ্টেণ্ট চিট তাৰ এংগল অফ এলিভেশ্যন কিমান আছিলে টাৱাৰ লাইট হাউচটোৰ টপৰ সৈতে 60 ডিগ্ৰী আছিলে অ'কে কিন্তু সি গৈ আছে চ' 2 মিনিটছ লেটাৰ সি এটা পইণ্ট পালেগৈ ডি চ' সেই ডি পইণ্টৰ পৰা তাৰ লাইট হাউচটোৰ টপৰ এংগল অফ এলিভেশ্যন কিমান হৈ গ'ল 45 ডিগ্ৰী হৈ গ'ল চ' এ বি যদি মোৰ লাইট হাউচটো হয় ঠিক আছে চ' সি চি পইণ্টত তাৰ কিমান আছিলে এংগল অফ এলিভেশ্যন 60 ডিগ্ৰী আছিলে আৰু সি 2 মিনিটছ এইটো চি ডি যাওঁতে তাক কিমান টাইম লাগিছে 2 মিনিট টাইম লাগিছে অ'কে 2 মিনিট টাইম লাগিছে চ' তেতিয়া তাৰ এংগল অফ এলিভেশ্যন 45 ডিগ্ৰী হৈ গ'ল চ' এতিয়া আমাক কৈছে ফাইণ্ড দ্য স্পীড অফ দ্য ব'ট এতিয়া আমি কি কৰিম ফাৰ্ষ্ট ট্ৰাইংগল এ বি চিৰ পৰা মই কি ল'ম 1060 ল'ম 1060 মোৰ কিমান আহিব 1060 আহি যাব মোৰ কিমান এ বি বাই বি চি চ' এ বি বাই বি চি অ'কে আৰু এইটো হাইটটো 150 মিটাৰ দিয়া আছে এ বি মোৰ কিমান দিয়া আছে 150 মিটাৰ হাইট অফ দ্য লাইট হাউচ চ' 1060 ৰুট 3 হয় চ' তাৰ পৰা বি চি ইকুৱেল টু কিমান আহি যাব 150 বাই ৰুট 3 অ'কে বি চি ইকুৱেল টু 150 বাই ৰুট 3 আহি গ'ল নেক্সট আমি যদি এ বি ডিৰ পৰা ট্ৰাইংগল এ বি ডিৰ পৰা মই 10 ৰেচিঅ' লওঁ চ' 1045 ইকুৱেল টু কিমান হ'ব এ বি বাই বি ডি চ' 1045 ইকুৱেল টু কিমান হ'ব এ বি বাই বি ডি ইকুৱেল টু 1045 মানে 1 1045 চ' এ বি ইকুৱেল টু বি ডি ওলাই যাব ইয়াৰ পৰা কি ওলাই যাব এ বি ইকুৱেল টু বি ডি অ'কে এতিয়া ইয়াৰ পৰা বি ডি চ' চি ডি ডিষ্টেঞ্চটো আমি ওলাব লাগিব কাৰণ চি ডি ডিষ্টেঞ্চটো ওলালে সিমানখিনি ডিষ্টেঞ্চ সি 2 মিনিটত কভাৰ কৰিছে চ' আই কেন কেলকুলেট দ্য ভেলচিটি চ' নেক্সট পেজ যদি লওঁ নেক্সট মই ইয়াত কৰিছোঁ নেক্সট কণ্টিনিউ কৰিছোঁ তো এ বি ইকুৱেল টু বি ডি পালোঁ চ' নেক্সট কি হ'ব বি ডি ইকুৱেল টু মই কি লিখিব পাৰোঁ বি চি প্লাছ চি ডি বি ডি ইকুৱেল টু কি লিখিব পাৰোঁ বি চি প্লাছ চি ডি চ' বি চি ইকুৱেল টু কিমান পালোঁ 150 বাই ৰুট 3 চ' মই এইটো আহিব 150 বাই ৰুট 3 প্লাছ বি চি ইকুৱেল টু 150 বাই ৰুট 3 প্লাছ চি ডি ইকুৱেল টু কি বি ডি কাৰ লগত ইকুৱেল এ বি চ' এ বি আমি কি জানো 150 চ' চি ডি ইকুৱেল টু কিমান আহিব চি ডি ইকুৱেল টু আহিব 150 মাইনাছ 150 বাই ৰুট 3 অ'কে চ' 150 মোৰ কমন আহিব তো কিমান থাকিব ৰুট 3 মাইনাছ 1 ডিভাইডেড বাই ৰুট 3 চ' এইটো কি হ'ব 50 ইনটু 3 চ' 50 ৰুট 3 চ' 50 ৰুট 3 ইনটু ৰুট 3 মাইনাছ 1 অ'কে চ' এইটো হৈ যাব চি ডি চ' ইমানখিনি ডিষ্টেঞ্চ সি 2 মিনিটত কভাৰ কৰে 2 মিনিটত ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰে চ' তেতিয়াহ'লে তাৰ ভেলচিটি কিমান হ'ব ওলাই দিলেই হ'ল 2ৰে ডিভাইড কৰি দিলেই হ'ল অ'কে চ' ভেলচিটি কিমান হ'ব ভি কিমান হ'ব 50 ৰুট 3 ইনটু ৰুট 3 মাইনাছ 1 ডিভাইডেড বাই 2 মিনিটত আছে চ' যদি ছেকেণ্ডত ওলাব খোজোঁ তেতিয়া মিটাৰ পাৰ ছেকেণ্ডত ওলাব 60ৰে কৰি দিলেই হ'ল 6
আৰু কিমান যাব তো মিটাৰ পাৰ মিনিটত ৰাখিলেও কোনো প্ৰব্লেম নাই যদি আমি মিটাৰ পাৰ মিনিটত ৰাখোঁ তেতিয়াহ'লে 60 ইনটু কৰিব নালাগে তেতিয়া ডাইৰেক্ট আমি কি কৰিম মিটাৰ পাৰ মিনিটত ওলাব তেতিয়া কি হ'ব এইটো 50 আছে চ' এইটো নালাগে আমি মিটাৰ পাৰ মিনিটত উলিয়াম স্পীডটো চ' 2ৰে কাটি দিম 25 হ'ব চ' কিমান হ'ব 25√3 ইনটু √3 মাইনাছ 1 মিটাৰ পাৰ মিনিট অ'কে চ' এইটোৱে হৈ গ'ল আমাৰ কি স্পীড অফ দ্য বোট ঠিক আছে চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ নেক্সট আমি নেক্সট প্ৰব্লেমত যাম নেক্সট প্ৰব্লেম আমাৰ কি দিয়া আছে নেক্সট প্ৰব্লেম অ'কে নেক্সট প্ৰব্লেম দিয়া আছে The length of the shadow of a tower standing on level plane is found to be 2y meters longer when the sun's altitude is 30 degree than when it was 45 degree. তো কি আছিলে এটা টাৱাৰ ষ্টেণ্ডিং টাৱাৰ আছিলে এ বি বুলি ধৰিছোঁ ঠিক আছে যেতিয়া ছানৰ অল্টিটিউড কি আছিলে 45 ডিগ্ৰী আছিলে ছানৰ অল্টিটিউড যেতিয়া 45 ডিগ্ৰী আছিলে তেতিয়া ইয়াৰ শ্বেডোটোৰ ছাপ'জ শ্বেডোটোৰ এইটো ছান এইফালৰ পৰা আহিব ন ছান এইফালৰ পৰা থাকিব তো এইটো শ্বেডো কি হ'ব বি চি শ্বেডো হ'ব ঠিক আছিলে তাৰপিছত যেতিয়া অল্টিটিউডটো কি হৈ গ'ল 30 ডিগ্ৰী হৈ গ'ল যেতিয়া অল্টিটিউডটো কিমান হৈ গ'ল 30 ডিগ্ৰী হৈ গ'ল তো এই 45 ডিগ্ৰী 45 ডিগ্ৰী ছানৰ অল্টিটিউড থাকোঁতে শ্বেডোটোৰ লেংথ বি চি আছিলে আৰু যেতিয়া 30 ডিগ্ৰী অল্টিটিউড হৈ গ'ল তেতিয়া শ্বেডোটোৰ লেংথ হৈ গ'ল বি ডি চ' কৈছে যে বি ডি বি চিতকৈ 2y মিটাৰ ডাঙৰ হৈছিলে চ' মানে চি ডি ইকুৱেল টু 2y মিটাৰ ঠিক আছে 2y মিটাৰ চি ডি লেংথটো কিমান হৈ যাব 2y আৰু এইটো কি হয় এ বি চি ট্ৰাইংগুলৰ পৰা মই যদি 10 ৰেচিঅ' লওঁ 10:45 যদি লওঁ তেতিয়াহ'লে বি চি যদি এ বি যদি এক্স আছিলে তেতিয়াহ'লে বি চিও কিমান থাকিব এক্স থাকিব ঠিক আছে কাৰণ 10:45 ল'লে এইটো দেখাই দিছোঁ ট্ৰাইংগল এ বি চিৰ পৰা মই যদি 10:45 লওঁ 10:45 ল'লে কি হ'ব এ বি বাই বি চি চ' এ বি ইকুৱেল টু বি চি আহিব তাৰ পৰা মোক এ বি ইকুৱেল টু বি চি আহিব তো এ বি যদি মই এক্স ধৰোঁ বি চিও এক্স হ'ব অ'কে এতিয়া এ ডি বি আমাক কি কৈছে প্ৰুভ ডেট দ্য হাইট অফ দ্য টাৱাৰ ইজ y ইনটু √3 প্লাছ 1 মিটাৰ্ছ চ' মই যদি এ ডি বি লওঁ এ ডি বিৰ পৰা ট্ৰাইংগল এ ডি বিৰ পৰা মানে 10:30 লওঁ চ' 10:30 ল'লে কি আহিব এ বি বাই বি ডি চ' এ বি বাই বি ডি ইকুৱেল টু কিমান আহিব এক্স বাই এক্স প্লাছ 2y অ'কে এতিয়া বি ডি আমাক এ বি লাগে চ' বি ডি ইকুৱেল টু মই কি লিখিব পাৰোঁ বি ডি ইকুৱেল টু মই লিখিব পাৰোঁ বি চি প্লাছ চি ডি ঠিক আছে এ বি ইকুৱেল টু বি চি আমাক লাগে কি এ বি লাগে মানে এক্সৰ ভেলু লাগে অ'কে তো 10:30 ভেলু কিমান 1/√3 চ' এ বি বাই বি ডি লিখিব দৰকাৰ নাই মই কি লিখিম তাতে ডাইৰেক্ট 1/√3 লিখি দিম 1/√3 ঠিক আছে এতিয়া যদি মাল্টিপ্লাই কৰোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান হ'ব ইয়াৰ নেক্সট এইটোত কৰিছোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান হ'ব √3x ইকুৱেল টু এক্স প্লাছ 2y চ' ইয়াৰ পৰা মই এক্সটো কিমান আহিব 2y বাই √3 মাইনাছ 1 যদি মই ৰেচনেলাইজ কৰিলে মই আহি যাব কি আহি যাব y ইনটু ৰেচনেলাইজ কৰিলে মোৰ কি আহি যাব y ইনটু √3 প্লাছ 1 কেনেকৈ আহি যাব কাৰণ এইটো এক্স ইকুৱেল টু 2y বাই √3 মাইনাছ 1 পালোঁ চ' এইটোক যদি মই কি কৰোঁ √3 প্লাছ 1 আৰু √3 প্লাছ 1 তলে ওপৰে মাল্টিপ্লাই কৰি দিওঁ √3 প্লাছ 1 আৰু ইয়াতো যদি কি কৰি দিওঁ √3 প্লাছ 1 মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে মোৰ তলত কি আহি যাব 3 মাইনাছ 1 2 আহি যাব 2 কেঞ্চেল যাব চ' y ইনটু √3 প্লাছ 1 আহি যাব চ' y ইনটু
√3 + 1 আহি যাব সো হেতুৱে হৈ গল মোৰ কি আনসাৰ height of the x equal to so x কি ধৰিছিলো height so height of the tower কি আহি যাব y into √3 + 1 okay so next problem চাও next problem কি আছে next okay এটা next problem চাও next problem কি আছে if a pole of 12 meter high cast a shadow 4√3 meter long on the ground then the sun's elevation is it একেবাৰে easy ঠিক আছে একেবাৰে easy 12 meter high pole এটা আছিলে হি cast shadow কিমান কৰিছে 4√3 meter কৰিছে তো এই এংগলটো উলাব কৈছে ডাইৰেক্ট মই tan ratio লৈ লম tan theta will be কিমান হ'ব 12/4√3 ঠিক আছে 4 এ যাব 3 বাৰ √3 এ 3 যাব √3 times so tan কেতিয়া √3 হয় 60 degree so theta equal to কিমান হ'ব 60 degree হ'ব তো মোৰ অপশন A is correct answer ঠিক আছে so এটো আসলে এটো কোৱেশ্চন আনসাৰ নেক্সট কোৱেশ্চন so next আমাক কি কোৱেশ্চন দিছে নেক্সট কোৱেশ্চন কি দিছে next question দিছে a ladder makes an angle 60 degree with the ground when placed against a wall আচ্ছা যেতিয়া এটা ladder এনেকৈ আমি ওয়ালৰ এগেইনষ্টত থৈছিলো তেতিয়া এই কিমান ডিগ্ৰী এংগল কৰি আছে বুলি কৈছে 60 ডিগ্ৰী এংগল কৰি আছে বুলি কৈছে ওকে 60 ডিগ্ৰী এংগল কৰি আছে ফাইন if the foot of the ladder is 2 meter away from the wall যদি foot of the wall এটো 2 meter away আছে ওয়ালখনৰ পৰা then the length of the ladder is so a ladder to length কিমান হ'ব so এটো যদি a b দি wall হয় so ac মু কি হৈ যাব length of the ladder ac কেনেকৈ পাম cos ratio ল'ব লাগিব so cos 60 will be equal to 2/ac so cos 60 half হয় equal to 2/ac so ac will be equal to 4 so 4 meter so more height length of the ladder কিমান হ'ব 4 meter option d is correct answer okay so next question কি কৈছে next question কি কৈছে next questionত কৈছে from the top of a cliff 20 meter high আচ্ছা 20 meter high এটা cliff আছিলে 20 meter high the angle of elevation of the top of a tower is found to be the elevation okay এটো টাৱাৰ এটা আছিলে ঠিক আছে তাৰ এলিভেশনৰ এংগলটো সাপোজ ই থিটা পালে ঠিক আছে equal to the angle of depression of the foot of the tower আৰু এই এংগলটো থিটা এংগলটো কাৰ লগত ইকুৱেল angle of depression এই ফুটটো টাৱাৰটো ফুটৰ লগত যেটো angle of depression হ'ব এই angle of depression ৰ লগত ইকুৱেল হ'ব ঠিক আছে এতিয়া মোক কৈছে যে the height of the tower is so এটো যদি মই নাম দিও a b c d e so first মই triangle ADE triangle AD পৰা মই কি পাম tan theta equal to কি পাম d/ae tan theta will be equal to কিমান পাম de/ae ঠিক আছে এটো 20 মিটাৰ এটো 20 হ'ব ঠিক আছে এই de/ae এটো যদি থিটা হয় এটো থিটা হ'ব তাৰ পিছত মই triangle ACB পৰা triangle ACB পৰা কি পাম tan theta equal to 20/bc tan theta equal to কিমান পাম 20/bc so de/ae equal to 20/bc হ'ব de/ae equal to 20/bc হ'ব ঠিক আছে a আৰু bc equal so a আৰু bc cancel যাব so d equal to কিমান হ'ব 20 so মোৰ টাৱাৰৰ হাইটটো কিমান হ'ব d plus dc equal to 40 meter so মোৰ 40 meter is the correct answer option b is our correct answer so next question আমাৰ কি আছে next question কি দিছে next question দিছে the top of two towers of height x and y suppose এটা টাৱাৰ x আছিলে এটা টাৱাৰ y আছিলে ঠিক আছে এটো x এটো y ঠিক আছে এটো ইমানটো ডিসটেন্সত আছে standing on a level ground subtend angle 30 degree and 60 degree respectively at the center of the line so এই center of the line ত কি কৰিছে দুইটাই এটাই 30 ডিগ্ৰী কৰিছে আৰু এটাই কি কৰিছে 60 ডিগ্ৰী এংগল কৰিছে ঠিক আছে 60 ডিগ্ৰী এংগল কৰিছে ওকে এতিয়া সেন্টাৰ আমাক কি ওলাব লাগে দেন ফাইন্ড x is to y কি হ'ব সো এটো যদি সাপোজ z হয় এটো পৰাও z হ'ব কেলে z হ'ব এই পইণ্টটো সাপোজ এই পইণ্টৰ পৰা সেন্টাৰ পইণ্ট বুলি কৈছে সো
এই পইণ্টৰ পৰা এইটো পইণ্ট ডিষ্টেঞ্চ সমান হ'ব ঠিক আছে চ' এক্স বাই জেড কি পাম এক্স বাই জেড ইকুৱেল টু 1/√3 পাম 10 ৰেচিঅ' ল'লোঁ ফাৰ্ষ্ট ট্ৰাইংগলটোৰ পৰা ছেকেণ্ড ট্ৰাইংগলটোৰ পৰা মই 10 ৰেচিঅ' ল'লে y বাই জেড ইকুৱেল টু কি পাম √3 পাম তো মই যদি উল্টাই দিওঁ z বাই y কি হৈ যাব z বাই y ইকুৱেল টু 1/√3 চ' এই দুইটা যদি মই মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কি পাম x বাই y পাম মাল্টিপ্লাই কৰি দিলোঁ চ' আল্টিমেটলি কি পাম মই x বাই y ইকুৱেল টু কি পাম 1/3 চ' মোৰ আনচাৰ আহি যাব 1:3 এইটো ইকুৱেশ্যন 1 দিলোঁ এইটো ইকুৱেশ্যন 1 দিলোঁ 2 দিলোঁ চ' দুইটা মাল্টিপ্লাই কৰি দিলোঁ মাল্টিপ্লাই কৰিলে মই x বাই y ইকুৱেল টু 1/3 আহিব অপশ্যন চি ইজ আৱাৰ কাৰেক্ট আনচাৰ চ' নেক্সট কুৱেশ্যন কি দিছে এইটো নেক্সট কুৱেশ্যন চ' নেক্সট কুৱেশ্যন দিছে ইফ দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ টাৱাৰ from 2 points at a distance a and b from the base so এটা টাৱাৰ আছে এটা পইণ্ট আছে সাপোজ a ডিষ্টেঞ্চত আৰু এটা পইণ্ট আছে সেই টাৱাৰটোৰ পৰা কিমান ডিষ্টেঞ্চত আছে b ডিষ্টেঞ্চত আছে চ' এংগল অফ এলিভেশ্যন ফাৰ্ষ্ট a পইণ্টত থকা এংগল অফ এলিভেশ্যন কমপ্লিমেণ্টাৰী হয় চ' এইটো যদি 90 মাইনাছ থিটা হয় এইটো কি হ'ব থিটা হ'ব কমপ্লিমেণ্টাৰী এংগল মানে এংগল দুটাৰ চাম 90 ডিগ্ৰী তেতিয়াহ'লে আমাক ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ চ' হাইট অফ দ্য টাৱাৰ মই এ বি বুলি ধৰিলোঁ এইটো চি এইটো ডি পইণ্ট ধৰিলোঁ ঠিক আছে তো ফাৰ্ষ্ট ট্ৰাইংগলটোৰ পৰা এ বি চি ট্ৰাইংগলৰ পৰা মই যদি 10 ৰেচিঅ' লওঁ ট্ৰাইংগল এ বি চিৰ পৰা মই কি পাম 10 90 মাইনাছ থিটা মানে কট থিটা উইল বি কিমান হ'ব এ বি বাই এ আৰু ছেকেণ্ড এ ডি বি ট্ৰাইংগল এ ডি বিৰ পৰা মই কি পাম এ ডি বিৰ পৰা 10 থিটা ল'লে কি পাম এ বি বাই বি 10 থিটা ইকুৱেল টু কি আহিব এ বি বাই বি চ' এই দুটা যদি মই ইনটু কৰি দিওঁ ইকুৱেশ্যন 1 আৰু 2 দুটা যদি মই মাল্টিপ্লাই কৰি দিলে মোক কি হ'ব 1 মাল্টিপ্লাইড বাই 2 ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 মাল্টিপ্লাই কৰি দিলোঁ ইয়াৰ পিছত ইয়াত তো কি আহিব লেফ্ট হেণ্ড ছাইডৰ 1 আহিব আৰু এইফালে কি হৈ যাব এ বি স্কুৱেৰ বাই এ বি চ' এ বি কিমান আহি যাব মোৰ ৰুট অভাৰ এ বি চ' এ বিয়ে হৈ গ'ল হাইট অফ দ্য টাৱাৰ চ' অপশ্যন বি ইজ আৱাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন আমি কি লিখিম ফ্ৰম দ্য টপ অফ এ হিল দ্য এংগল অফ ডিপ্ৰেশ্যন অফ 2 কনজিকিউটিভ কিলোমিটাৰ ষ্ট'ন চ' এইটো এটা হিল আছে দুটা কনজিকিউটিভ কিলোমিটাৰ ষ্ট'ন ঠিক আছে দুটা কনজিকিউটিভ কিলোমিটাৰ ষ্ট'ন এটাৰ এংগল অফ এলিভেশ্যন কিমান 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী এটাৰ কিমান 45 ডিগ্ৰী ঠিক আছে আৰু এই দুটা ডিষ্টেঞ্চটো কিমান হ'ব এইটো 1 কিলোমিটাৰ হ'ব কাৰণ কিলোমিটাৰ ষ্ট'ন দিছে ঠিক আছে 1 কিলোমিটাৰ হ'ব ডিষ্টেঞ্চটো অ'কে 1 কিলোমিটাৰ হ'ব এতিয়া এইটো এ বি বুলি ধৰি লৈছোঁ এইটো চি এইটো ডি অ'কে ফাৰ্ষ্ট মই এ বি চি ট্ৰাইংগলৰ পৰা 10 ৰেচিঅ' ল'লে এ বি ইকুৱেল টু বি চি পাম ফ্ৰম ট্ৰাইংগল এ বি চি 10 45 10 ৰেচিঅ' ল'লে 10 45 এ বি ইকুৱেল টু বি চি হ'ব এ বি ইকুৱেল টু বি চি কেলৈ হ'ব 10 ৰেচিঅ' ল'লে 10 45 ইকুৱেল টু 1 হয় ঠিক আছে নেক্সট আমি কি কৰিলোঁ এ ডি বি ট্ৰাইংগল ল'লোঁ চ' ট্ৰাইংগল এ ডি বিৰ পৰা মই যদি 10 30 লওঁ 10 30 কিমান আহিব 10 30 উইল বি ইকুৱেল টু 10 30 ইজ ইকুৱেল টু এ বি বাই বি ডি ঠিক আছে আৰু হাইট অফ দ্য হিল ওলাব কৈছে চ' এ বি ওলাব লাগিব আমি ঠিক আছে হাইট অফ দ্য হিল ওলাব কৈছে চ' এ বি আমাৰ কিমান হ'ব সেইটো ওলাব লাগে 10 30 1/√3 ঠিক আছে 1/√3 আৰু এ বি আমি ওলাব লাগে বি ডি আমি কি লিখিব পাৰোঁ বি চি প্লাছ চি ডি চ' বি চি কিমান হয় এ বি হয় চ' এইটো মই কি লিখিব পাৰোঁ এ বি প্লাছ চি ডি মানে 1 ঠিক আছে এতিয়া চিম্প্লিফাই কৰিলোঁ কি আহিব এ বি প্লাছ 1 চ' নেক্সট আমি ইয়াত কণ্টিনিউ কৰিছোঁ ঠিক আছে ইয়াত কণ্টিনিউ কৰিছোঁ এ বি প্লাছ 1 ইকুৱেল টু কি হ'ব √3 এ বি ঠিক আছে চ' এ বি ইকুৱেল টু কিমান হ'ব 1/√3 minus 1 ইকুৱেল টু এ বি যদি আমি ৰেচনেলাইজ কৰোঁ তেতিয়াহ'লে তলত কি আহি যাব 2 আহি যাব আৰু ওপৰত কি আহি যাব √3 + 1 আহি যাব ইকুৱেল টু এ বি চ' আমাৰ অপশ্যন কোনটো কাৰণ হাফ অফ √3 + 1 চ' অপশ্যন চি ইজ আৱাৰ কাৰেক্ট আনচাৰ ঠিক আছে চ' এইখিনি আছিলে আজি কুৱেশ্যন ঠিক আছে
এইখিনি আজি যিখিনি কুৱেশ্যন ডিছকাছ কৰিলোঁ এইখিনি প্ৰেক্টিছ কৰিবা ঠিক আছে। যদি ছেশ্যনটো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ যিমানখিনি ফ্ৰেণ্ডছ আছে সেইখিনি এই ভিডিঅ'টো চাই পেলাই পঢ়িব পাৰে। আৰু চ' আজি আমি হাইট এণ্ড ডিষ্টেঞ্চৰ এইখিনিতে চেপ্টাৰটো ক্ল'জ কৰিছোঁ। নেক্সট আমি ইয়াৰ ওপৰত প্ৰব্লেম কৰিম, কিন্তু আমি বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম। চ' কি চেপ্টাৰ আৰম্ভ কৰিম মই নেক্সট ভিডিঅ'ত তোমালোকে আহিলে গম পাবা। আৰু মোৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'বা, টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা ঠিক আছে। লিংকটো মই ভিডিঅ'ত ডেছক্ৰিপশ্যনত দি দিম, তাতে তোমালোকে জইন কৰি ল'বা, কাৰণ তাতে তোমালোকে ডাউট সুধিব পাৰিবা যদি কিবা ডাউট থাকে। অ'কে ঠিক আছে। তো এই ছেশ্যনটো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা। আৰু আমি নেক্সট চেপ্টাৰ আৰম্ভ কৰিম মেথছৰ হাইট এণ্ড ডিষ্টেঞ্চ এইখিনিতে সামৰিছোঁ। নেক্সট আমি আৰু কুৱেশ্যন কৰিম, চ' পিছৰ ফালে কৰিম। এতিয়া আমি নেক্সট বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু ছেশ্যনটো যাতে তোমালোকৰ যিমান পাৰি সিমান ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। অ'কে থেংক ইউ।